Welcome back students. আমি পঢ়ি আছিলোঁ DNA জিনীয় পদাৰ্থ বুলি প্ৰমাণ কৰা পৰীক্ষাসমূহ হয়নে আৰু লাষ্ট ক্লাছত আমি এভাৰি মেকলিঅড মেকাৰ্টিৰ পৰীক্ষাত কি পালোঁ তেওঁলোকে প্ৰমাণ কৰিছিল পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছিল যে DNA জীৱৰ জিনীয় পদাৰ্থ হয়নে কিন্তু ক্ৰোমোজোমৰ প্ৰটিন নহয় DNA হে যে জীৱৰ জিনীয় পদাৰ্থ বংশগত পদাৰ্থ এইটো স্পষ্টকৈ প্ৰমাণ হৈছিল 1952 চনত হাৰ্সে আৰু সেজে কৰা পৰীক্ষাৰ দ্বাৰা তেওঁলোকে ব্যাক্টেৰিওফেজৰ ওপৰত কৰা পৰীক্ষাই স্পষ্টকৈ প্ৰমাণ কৰিছিল যে ক্ৰোমোজোমৰ প্ৰটিন নহয় DNA হে জীৱৰ জিনীয় পদাৰ্থ তো এতিয়া আমি চাওঁ তেওঁলোকেনো কি পৰীক্ষা চলাইছিল ব্যাক্টেৰিওফেজৰ ওপৰত তাৰ আগতে তোমালোকে জানিব লাগিল ব্যাক্টেৰিওফেজ কি বস্তু হয়নে তো ব্যাক্টেৰিওফেজ হৈছে এবিধ ভাইৰাছ ব্যাক্টেৰিওফেজ হৈছে এবিধ ভাইৰাছ ওকে যিয়ে নিজৰ বংশবৃদ্ধিৰ কাৰণে কি কৰে অন্য ব্যাক্টেৰিয়াৰ কোষ আক্ৰমণ কৰে ব্যাক্টেৰিয়া ঠিক আছে তো ব্যাক্টেৰিওফেজবোৰ হৈছে ভাইৰাছ যিয়ে নিজৰ বংশবৃদ্ধিৰ কাৰণে ব্যাক্টেৰিয়া কোষ আক্ৰমণ কৰে গতিকে ব্যাক্টেৰিয়া কোষটো হ'ব তাৰ বংশবৃদ্ধিৰ কাৰণে পোষক কোষ হোষ্ট ঠিক আছে এই ব্যাক্টেৰিওফেজক আকৌ ফাজ ভাইৰাছ বুলিও জনা যায় ব্যাক্টেৰিওফেজ বা ফাজ ভাইৰাছ এতিয়া চাম আমি ব্যাক্টেৰিওফেজ এটাৰ গঠনত কিনো উপাদান থাকে ব্যাক্টেৰিওফেজৰ দেহটো গঠন হয় এটা মস্তক অংশৰে মস্তক হেড ৰিজিয়ন আৰু এডাল পুচ্ছ বা নেজ পুচ্ছ ওকে তো এটা কি থাকে হেড ৰিজন থাকে আৰু এটা টেইল ৰিজন থাকে মস্তক আৰু পুচ্ছ এই দুয়োটা অংশই প্ৰটিনেৰে গঠিত ব্যাক্টেৰিওফেজৰ এই মূৰ আৰু নেজ অংশ দুয়ো অংশ প্ৰটিনেৰে গঠিত আৰু ভাইৰাছৰ মূৰ অংশখিনিৰ ভিতৰত কি থাকে তাত DNA অংশ থাকে বুজি পালা ব্যাক্টেৰিওফেজৰ দেহটোত এটা মস্তক অংশ আৰু এটা পুচ্ছ অংশ থাকে দুয়োটা প্ৰটিনেৰে গঠিত আৰু তাৰ DNA অংশখিনি কোনে আৱৰি ৰাখে মূৰ অংশখিনি মস্তক অংশখিনি ঠিক আছে যেতিয়া এই ব্যাক্টেৰিওফেজে ব্যাক্টেৰিয়া কোষ আক্ৰমণ কৰে তেতিয়া তাৰ নেজডালৰ সহায়ত এই পোষক কোষটোৰ গাত লাগি ধৰে ঠিক আছে ওকে তো পোষক কোষটোৰ গাত নেজডালৰ সহায়ত লাগি ধৰে তাৰ পিছত এই ভাইৰাছৰ DNA অংশ কেৱল DNA খিনি আক্ৰান্ত ব্যাক্টেৰিয়া কোষটোৰ ভিতৰলৈ স্থানান্তৰিত হয় বুজি পালা আক্ৰান্ত কোষটোৰ ভিতৰত এই ভাইৰাছৰ DNA খিনি কি হয় প্ৰতিকৃতিকৰণ হয় অনুকৃত্যায়ন হয় তোমালোকে জানা যে DNA বা জিনীয় পদাৰ্থই কি কৰিব পাৰে নিজৰ নিচিনা হুবহু প্ৰতিলিপি গঠন কৰিব পাৰে তো ব্যাক্টেৰিয়া কোষৰ ভিতৰত এই ভাইৰাছৰ DNA খিনিয়ে ব্যাক্টেৰিয়া কোষৰ যিখিনি সেলুলাৰ মেচিনাৰী কোষীয় উপাদানবিলাক ব্যৱহাৰ কৰি কি কৰিব হি তাৰ প্ৰতিকৃতিকৰণ কৰে অৰ্থাৎ অসংখ্য অপত্য ভাইৰাছৰ DNA সৃষ্টি হয় ইয়াৰ উপৰি আকৌ কি কৰে এই DNA বোৰে ব্যাক্টেৰিয়া কোষৰ কোষীয় উপাদানসমূহ কৌশলসমূহ ব্যৱহাৰ কৰি প্ৰয়োগ কৰি কি কৰে ভাইৰাছৰ প্ৰটিনো এই ব্যাক্টেৰিয়া কোষৰ ভিতৰতে তৈয়াৰ কৰি লয় তো এনেতে প্ৰতিটো অপত্য DNA তাৰ চাৰিওফালে প্ৰয়োজনীয় এই মস্তক আৰু পুচ্ছ অংশ তৈয়াৰ কৰি প্ৰটিনৰ মস্তক আৰু পুচ্ছ অংশ তৈয়াৰ কৰি কি হয় এটা সম্পূৰ্ণ ব্যাক্টেৰিওফেজত পৰিণত হয় বুজি পালা তাৰ মানে এই ব্যাক্টেৰিওফেজটোৱে আক্ৰমণ কৰাৰ ফলত এই ব্যাক্টেৰিয়াটোৰ পৰা কি হ'ব অসংখ্য ব্যাক্টেৰিওফেজ বা ফাজ ভাইৰাছ জন্ম পাব ঠিক আছে তো এনেকৈ ব্যাক্টেৰিওফেজে নিজৰ বংশবৃদ্ধি কৰিবৰ কাৰণে পোষক কোষ ব্যাক্টেৰিয়া কোষক আক্ৰমণ কৰে আৰু অসংখ্য অপত্য ব্যাক্টেৰিওফেজ তৈয়াৰ কৰে এতিয়া হাৰ্সে আৰু সেজে তেওঁলোকৰ পৰীক্ষাৰ কাৰণে যিবিধ ব্যাক্টেৰিওফেজ বাছি লৈছিল এটোৰ নাম আছিল T2 ব্যাক্টেৰিওফেজ বিধক তেওঁলোকে পৰীক্ষাৰ কাৰণে বাছি লৈছিল আৰু এই ব্যাক্টেৰিওফেজটোৱে কোনবিধ ব্যাক্টেৰিয়াক আক্ৰমণ কৰে ই কোলাই তোমালোকে জানা এই ব্যাক্টেৰিয়াটোৰ নাম ই কোলাই এস্কেৰিচিয়া কোলাই হয়নে তো এই T2 ব্যাক্টেৰিওফেজ বিধে কি কৰে ই কোলাই ব্যাক্টেৰিয়া কোষ আক্ৰমণ কৰে নিজৰ বংশবৃদ্ধিৰ কাৰণে এতিয়া চাবা হাৰ্সে আৰু সেজে কি কৰিছে তেওঁলোকে পৰীক্ষাৰ কাৰণে দুই ধৰণৰ T2 ব্যাক্টেৰিওফেজ তৈয়াৰ কৰি লৈছিল এক ধৰণৰ
তেজস্ক্ৰিয় সমস্থানিক সালফাৰৰ তেজস্ক্ৰিয় সমস্থানিক S35 যুক্ত কৰি আৰু আন এক প্ৰকাৰ T2 ফেজত T2 ভাইৰাছক ফসফৰাছৰ সমস্থানিক P32 ৰে চিহ্নিত কৰি লেবেল কৰি মানে চিহ্নিত কৰি বুজি পালা তো তেওঁলোকে এই তেজস্ক্ৰিয় সমস্থানিক S35 আৰু P32 এই দুইটা প্ৰয়োগ কৰি দুই ধৰণৰ T2 ব্যাক্টেৰিওফেজ তৈয়াৰ কৰি লৈছিল তো কেনেকেনো তেওঁলোকে S35 যুক্ত বা P32 যুক্ত T2 ভাইৰাছ প্ৰস্তুত কৰিছিল সেইটো চাম আমি তো প্ৰথম প্ৰকাৰ S35 সমস্থানিকৰ দ্বাৰা চিহ্নিত T2 ভাইৰাছ তৈয়াৰ কৰিবৰ কাৰণে তেওঁলোকে কিছুমান T2 ভাইৰাছক ইকোলাই এনেকুৱা কৰ্ষণ মাধ্যমত বংশবৃদ্ধি কৰিব দিছিল য'ত সালফাৰৰ সমস্থানিক S35 যোগ কৰা আছিল তাৰমানে ইকোলাই এই কৰ্ষণ মাধ্যমটোত কি যোগ কৰা আছে S35 আইসোটোপ সমস্থানিকটো যোগ কৰা আছে আৰু এইখন মাধ্যমতে তেওঁলোকে কি কৰিলে কিছুমান T2 ভাইৰাছক ইয়াতে বংশবৃদ্ধি কৰিব দিলে এই ইকোলাই হোষ্ট পোষক হিচাপে ব্যৱহাৰ কৰি এতিয়া তোমালোকে জানা যে প্ৰোটিন হৈছে এমিনো এসিডৰ পলিমাৰ এমিনো এসিডৰ বহুযোজী হয়নে বহু সংখ্যক এমিনো এসিড পেপটাইড বন্ধনেৰে যুক্ত হৈ প্ৰোটিন অণু গঠন কৰে এতিয়া এই সালফাৰে কি কৰে এমিনো এসিড গঠনত ভাগ লয় যেতিয়া ইয়াতে এই T2 ভাইৰাছ বিলাকৰ বংশবৃদ্ধি হ'ব মাল্টিপ্লিকেশন হ'ব তেতিয়া এই অপত্য ব্যাক্টেৰিওফেজ বিলাকৰো এই প্ৰোটিন অংশখিনি গঠন হ'ব লাগিব নে নালাগিব মূৰ আৰু নেজ অংশৰ এই প্ৰোটিন অংশখিনি গঠন হ'ব লাগিব তো প্ৰোটিন গঠনৰ কাৰণে কি লাগিল এমিনো এসিড লাগিল তো এই মাধ্যমটোত যেহেতু সালফাৰৰ এইটো ৰূপ কেৱল S35 সমস্থানিকটোৱে যোগান ধৰা আছে এই মাধ্যমটো গতিকে বাৰে বাৰে এমিনো এসিড সমূহৰ গঠনত কোনটো সোমাই যাব S35 সোমাই যাব আৰু সেই এমিনো এসিড সমূহে গৈ ব্যাক্টেৰিওফেজৰ মানে T2 ভাইৰাছৰ মূৰ আৰু নেজৰ প্ৰোটিন অংশখিনি গঠন কৰিব গতিকে এই মাধ্যমটো যি অপত্য ব্যাক্টেৰিওফেজ তৈয়াৰ হ'ব সিহঁতৰ কি হ'ব প্ৰোটিন অংশখিনি S35 সমস্থানিকটো পাই যাব কাৰণ সালফাৰে এমিনো এসিড গঠনত ভাগ লয় যি এমিনো এসিডবোৰে এই অপত্য ব্যাক্টেৰিওফেজৰ কি কৰিব প্ৰোটিন অংশ গঠন কৰিব বুজি পালা এনেকে তেওঁলোকে এই T2 ভাইৰাছৰ প্ৰোটিন অংশত এই সালফাৰৰ সমস্থানিক S35 ৰ দ্বাৰা কি কৰিছিল চিহ্নিত কৰি লৈছিল ওকে একেদৰে P32 দ্বাৰা চিহ্নিত T2 ভাইৰাছ তৈয়াৰ কৰিবৰ বাবে তেওঁলোকে ইকোলাই কৰ্ষণ মাধ্যমত কি কৰিছিল P32 সমস্থানিকটো যুক্ত কৰি লৈছিল আৰু ইয়াতে কিছুমান T2 ভাইৰাছক বংশবৃদ্ধি কৰিবলৈ দিছিল ঠিক আছে তোমালোকে ভালকৈ জানা যে ডিএনএৰ গঠনত কি লাগে ফসফৰাছ লাগে নে ডিএনএৰ যি নিউক্লিওটাইড গঠনত কি লাগে ফসফৰাছ লাগে মনত আছে নে ডিঅক্সিৰাইবোজ শৰ্কৰা নাইট্ৰজেন যুক্ত ক্ষাৰক আৰু এটা কি লাগে ফসফেট লাগে হয়নে তো ফসফৰাছ ডিএনএ গঠনৰ কাৰণে অপৰিহাৰ্য আকৌ এই মাধ্যমত ফসফৰাছৰ কেৱল P32 সমস্থানিকটোৱে যোগান ধৰা আছে এইটো ৰূপে যোগান ধৰা আছে গতিকে ইয়াতে যিবিলাক অপত্য ব্যাক্টেৰিওফেজ তৈয়াৰ হ'ব এই মাধ্যমত সিহঁতৰ ডিএনএ অংশত এই P32 সমস্থানিকটো কি হৈ যাব স্থাপিত হ'ব হয়নে নহয় যেহেতু ফসফৰাছে ডিএনএ গঠনত ভাগ ল'ব তো ইয়াতে যিবিলাক ব্যাক্টেৰিওফেজৰ কাৰণে ডিএনএ তৈয়াৰ হ'ব ডিএনএৰ গঠনত কোনটো ফসফৰাছ ব্যৱহৃত হ'ব P32 এইদৰে এই মাধ্যমটোত তৈয়াৰ হোৱা ব্যাক্টেৰিওফেজৰ ডিএনএ অংশখিনিত কি হ'ব তোমাৰ সালফাৰৰ সমস্থানিক P32 যুক্ত হ'ব এইদৰে তেওঁলোকে দুই ধৰণৰ ব্যাক্টেৰিওফেজ এক প্ৰকাৰৰ দুই ধৰণৰ T2 ব্যাক্টেৰিওফেজ এক প্ৰকাৰৰ প্ৰোটিন অংশ সালফাৰৰ সমস্থানিকৰ দ্বাৰা চিহ্নিত কৰি আৰু আন প্ৰকাৰৰ ডিএনএ অংশ P32 সমস্থানিকৰ দ্বাৰা চিহ্নিত কৰি লৈছিল ঠিক আছে এতিয়া এই দুই প্ৰকাৰৰ ব্যাক্টেৰিওফেজক এতিয়া ইহত কি হ'ল তেজস্ক্ৰিয় সমস্থানিক যুক্ত ভাইৰাছ হ'ল হয়নে ইয়াৰে প্ৰোটিন অংশত তেজস্ক্ৰিয় সমস্থানিক সালফাৰ যুক্ত হৈ থাকিল ইয়াৰে ডিএনএ অংশত তেজস্ক্ৰিয় সমস্থানিক P32 যুক্ত হৈ থাকিল গতিকে এতিয়া এই দুই প্ৰকাৰৰ ভাইৰাছ হৈছে দুয়োবিধ ভাইৰাছ হৈছে তেজস্ক্ৰিয় সমস্থানিক যুক্ত তো এই তেজস্ক্ৰিয় সমস্থানিক যুক্ত ভাইৰাছ দুবিধক এতিয়া তেওঁলোকে কি কৰিছিল স্বাভাৱিক ইকোলাই ব্যাক্টেৰিয়া আক্ৰমণ কৰিব দিছিল স্বাভাৱিক ইকোলাই ব্যাক্টেৰিয়া পৃথকভাৱে আক্ৰমণ কৰিব দিছিল আক্ৰান্ত
আক্ৰমণৰ কিছু সময় পিছতে এই আক্ৰান্ত বেক্টেৰিয়াবোৰ আক্ৰমণৰ কিছু সময় পিছত বুলি কিয় কৈছোঁ যাতে ভাইৰাছৰ ডিএনএখিনি ইয়াতে গৈ তাৰ মাল্টিপ্লিকেশ্যন বংশবৃদ্ধি কৰিব নোৱাৰে তাৰ আগতেই বংশবৃদ্ধি কৰিব পৰাৰ আগতেই এই আক্ৰান্ত বেক্টেৰিয়া কোষসমূহ কি কৰা হয় সংগ্ৰহ কৰি ব্লেন্ডাৰ নামৰ সঁজুলিত সিহঁতক কি কৰা হয় মিক্সিং কৰা হয় ব্লেন্ডাৰ নামৰ সঁজুলিত সিহঁতক কি কৰা হয় মিক্স কৰা হয় তো ব্লেন্ডাৰ কি বস্তু এটো এটা হৈছে তোমাৰ ইলেক্ট্ৰিক মিক্সিং মেচিন মিক্সাৰ গ্ৰাইণ্ডাৰৰ নিচিনা এটা ইলেক্ট্ৰিক মিক্সিং মেচিন য'ত কি হ'ব মিক্স সলিউশন বা মিক্সাৰটো কি হয় প্ৰপাৰলি কি হয় তাত মিশ্ৰণটো প্ৰপাৰলি কি হয় মিক্সিং হয় ইয়াতে কিন্তু ব্লেন্ডাৰটো কিয় ব্যৱহাৰ কৰা হ'ব যাতে এই আক্ৰান্ত বেক্টেৰিয়া কোষসমূহৰ মিশ্ৰণটোৰ কি কৰিব পাৰি বেক্টেৰিয়া কোষৰ ওয়ালবিলাক কি হৈ যায় সেপাৰেট হৈ যায় ভাঙি যায় ঠিক আছে তো দুয়োটা ক্ষেত্ৰতে কি কৰা হ'ল আক্ৰান্ত বেক্টেৰিয়া কোষসমূহ ব্লেন্ডাৰ যন্ত্ৰত লৈ পেলাই সিহঁতক কি কৰা হ'ল প্ৰপাৰলি মিক্সিং কৰা হ'ল তাৰ পিছত এই দুয়োটা ক্ষেত্ৰতে মিক্সাৰটো কি কৰা হ'ল সেন্ট্ৰিফিউজ কৰা হ'ল সেন্ট্ৰিফিউজ আকৌ জানিব লাগিল সেন্ট্ৰিফিউজ কি বস্তু এইটোৰ নাম কৈছিলোঁ মই ব্লেন্ডাৰ বুলি ব্লেন্ডাৰ বুলি কৈছিলোঁ তো সেন্ট্ৰিফিউজ কি বস্তু সেন্ট্ৰিফিউজ হৈছে এটা তোমাৰ সেপাৰেশন কৰাৰ কাৰণে এটা সঁজুলি য'ত কি হয় মিক্সাৰটোত থকা পাৰ্টিকলবিলাক তাৰ আকাৰ বা ঘনত্বৰ ওপৰত ভিত্তি কৰি কি কৰা হয় মানে ওয়েটৰ ওপৰত ভিত্তি কৰি ওজনৰ ওপৰত ভিত্তি কৰি কি হয় হিয়ত বেলেগ বেলেগ অংশত স্থান লয় গতিকে সেন্ট্ৰিফিউজটো হৈছে এটা কি তোমাৰ সেপাৰেশন টেকনিক য'ত পাৰ্টিকলবিলাক সিহঁতৰ আকাৰ বা আকৃতি বা ঘনত্বৰ ওপৰত ভিত্তি কৰি বেলেগ বেলেগ পজিশনত বেলেগ বেলেগ অৱস্থান ল'ব তো এই সেন্ট্ৰিফিউজ কৰাৰ পিছত দুয়োটা টিউবৰ ক্ষেত্ৰতে কি হ'ব আক্ৰান্ত বেক্টেৰিয়া কোষবিলাক টিউবটোৰ তলিত গেট কৰিব আৰু ভাইৰাছৰ যিখিনি প্ৰটিন অংশ মূৰ আৰু নেজৰ প্ৰটিন অংশখিনি কি হ'ব যিখিনি উপঙি থকা ৰস সুপাৰনেটেণ্ট ফ্লুইডত ৰৈ যাব এইটো ক্ষেত্ৰটো আক্ৰান্ত সেন্ট্ৰিফিউজ কৰাৰ পিছত সেন্ট্ৰিফিউজ মেচিনত কি হয় মিক্সাৰবিলাক তীব্ৰ বেগত ঘূৰিব পাৰে স্পিন হয় তীব্ৰ বেগত ঘূৰিলে তাৰ কি হয় অনুকোষীয় উপাদানবিলাক কি হয় ভাঙি তাৰ আণৱিক ভৰৰ ভিত্তিত বেলেগ বেলেগ স্থানত অৱস্থান লয় ঠিক আছে গতিকে ই এটা হৈছে সেপাৰেশন টেকনিক তো সেন্ট্ৰিফিউজ কৰাৰ পিছত কি হয় ইয়াতো এইটো ক্ষেত্ৰতো কি হ'ব আক্ৰান্ত বেক্টেৰিয়া কোষবিলাক তলত জমা হ'ব আৰু উপঙি থকা ৰসত কি থাকিব ভাইৰাছৰ প্ৰটিন অংশখিনি ঠিক আছে এতিয়া এই দুয়োবিধ মিক্সাৰৰে তেজস্ক্ৰিয়তাৰ পৰীক্ষা কৰা হৈছিল তেজস্ক্ৰিয়তাৰ পৰীক্ষা কৰা মানে তেওঁলোকে যে দুই ধৰণৰ সমস্থানিক প্ৰয়োগ কৰিছিল প্ৰটিনত S35 আৰু ডিএনএত যে P32 সমস্থানিক দুটা প্ৰয়োগ কৰিছিল এই সমস্থানিক দুটাৰ এতিয়া এই দুয়োটা মিশ্ৰণতে তাৰ উপস্থিতিটো নিৰ্ণয় কৰিছিল তেওঁলোকে সেইটো কোৱা হয় তেজস্ক্ৰিয়তাৰ পৰীক্ষা কৰা বুলি তেওঁলোকে কি দেখিছিল এই প্ৰথমটো টেষ্ট টিউবত প্ৰথমটো পৰীক্ষানলীত আক্ৰান্ত বেক্টেৰিয়া ধৰা হলে ই কলাই আক্ৰান্ত বেক্টেৰিয়া কোষৰ ভিতৰত তেওঁলোকে S35 সমস্থানিকটো পোৱা নাছিল S35 সমস্থানিকটো আক্ৰান্ত বেক্টেৰিয়া কোষৰ ভিতৰত পোৱা নাছিল আনহাতে আনটো টেষ্ট টিউবত আনটো পৰীক্ষানলীত তেওঁলোকে কি পাইছিল যে P32 সমস্থানিকটো ক'ত পাইছিল আক্ৰান্ত বেক্টেৰিয়া কোষত ধৰা হলে এইটো আক্ৰান্ত বেক্টেৰিয়া কোষ ই কলাই তেওঁলোকে P32 সমস্থানিক ক'ত পাইছিল আক্ৰান্ত বেক্টেৰিয়া কোষৰ ভিতৰত পাইছিল তো এইটোৱে কি বুজালে যেতিয়া বেক্টেৰিওফেজে তাৰ হোষ্ট মানে পোষক কোষ আক্ৰমণ কৰে আক্ৰমণৰ সময়ত কি হয় তাৰ ফসফৰাছৰ সমস্থানিকটো আক্ৰান্ত কোষৰ ভিতৰলৈ সোমাই গৈছিল আৰু সালফাৰৰ সমস্থানিকটো ভিতৰলৈ সোমাব নোৱাৰিলে তো ফসফৰাছৰ সমস্থানিকটো ক'ত চিহ্নিত কৰা আছিল ডিএনএ তাৰমানে আক্ৰমণৰ সময়ত কি হয় ভাইৰাছৰ ডিএনএখিনি বেক্টেৰিয়া কোষৰ ভিতৰত সোমাই আৰু সালফাৰটো যেটো প্ৰটিনত যুক্ত কৰা আছিল তেনে প্ৰটিন অংশখিনি কোষৰ ভিতৰত সোমাবই নোৱাৰে বুজি পালানে আকৌ আমি আজি অলপ আগতে পঢ়িলো যেতিয়া বেক্টেৰিওফেজে তাৰ বেক্টেৰিয়া কোষটো আক্ৰমণ কৰে তেতিয়া বেক্টেৰিয়া কোষৰ পৰা কি হয় অসংখ্য বেক্টেৰিওফেজ তৈয়াৰ হয় হাৰ্ছে আৰু সেজে কি প্ৰমাণ কৰিলে যে আক্ৰমণৰ সময়ত কেৱল ভাইৰাছ বিধৰ ডিএনএ অংশহে কোষটোৰ ভিতৰত সোমাব পাৰে মনত ৰাখিবা ভাইৰাছৰ দেহটোত মাত্ৰ দুটাই উপাদান আছিল প্ৰটিন আৰু ডিএনএ হয়নে তো আক্ৰমণৰ সময়ত কেৱল ডিএনএ অংশহে কি কৰিলে আক্ৰান্ত কোষৰ ভিতৰত সোমাব পাৰিলে
তাৰ মানে এতিয়া চোৱা অকল এইটো ধৰা আক্ৰান্ত কোষ অকল ডিএনএখিনি সোমাইয়ে তাৰ পৰা ভিতৰত কি ঘটিছে আমি বাদ দিলোঁ ধৰা তাৰ পৰা কি জন্ম হ'ল বেক্টেৰিওফেজ জন্ম হ'লনে বেক্টেৰিওফেজ জন্ম হ'ল তো এইটো কি বুজালে অকল ডিএনএৰে সেই ক্ষমতা আছে যে সি বেক্টেৰিওফেজৰ দেহত থকা এটা এনেকুৱা প্ৰটিনেৰে গঠিত মূৰ থাকিব প্ৰটিনেৰে গঠিত এডাল নেজ থাকিব মূৰ অংশৰ ভিতৰত ডিএনএখিনি সোমাই থাকিব এই আটাইবোৰ চৰিত্ৰ ক্ষমতা প্ৰকাশ কৰাৰ ক্ষমতা অকল ডিএনএখিনিৰে আছে হয়নে আমি জানো যে যিটো পদাৰ্থত জীৱ দেহৰ আটাইবোৰ চৰিত্ৰ জীৱ এটাৰ দেহত থকা আটাইবোৰ চৰিত্ৰ প্ৰকাশ কৰাৰ কাৰণে প্ৰয়োজনীয় বাৰ্তা ক্ষমতা নিহিত থাকে এইটোৱে হৈছে জিনীয় পদাৰ্থ তো এনেকে হাৰ্ছে আৰু চেজে পৰীক্ষায় স্পষ্ট প্ৰমাণ দাঙি ধৰিছিল যে ডিএনএ হৈছে জীৱৰ জিনীয় পদাৰ্থ প্ৰটিন নহয় কাৰণ পৰীক্ষাত প্ৰটিনক চিহ্নিত কৰা এষ্টাৰ্টিফাইড সমস্থানিক বেক্টেৰিয়া কোষৰ ভিতৰত সোমাবই পৰা নাছিল হয়নে বুজি পালানে মই খুব সংক্ষেপে আকৌ কৈ দিছোঁ পৰীক্ষাটো তো 1952 চনত হাৰ্ছে আৰু চেজে বেক্টেৰিওফেজৰ ওপৰত কৰা পৰীক্ষাই কি কৰিছিল ডিএনএ যে জীৱৰ বংশগত পদাৰ্থ এইটো স্পষ্ট প্ৰমাণ দাঙি ধৰিছিল তেওঁলোকে বেক্টেৰিওফেজৰ ওপৰত পৰীক্ষা চলাইছিল বেক্টেৰিওফেজৰ দেহটোত দুটা উপাদান থাকে প্ৰটিন আৰু ডিএনএ গোটেই দেহটোত এটা মূৰ অংশ আৰু এডাল পুচ্ছ অংশৰে গঠিত এই দুয়োটা অংশ প্ৰটিনেৰে গঠিত আৰু মূৰ অংশই আৱৰি ৰাখে ভাইৰাছৰ ডিএনএ অংশ ঠিক আছে যেতিয়া এই বেক্টেৰিওফেজে বা ফাষ্ট ভাইৰাছে তাৰ পোষকক বেক্টেৰিয়াক আক্ৰমণ কৰে বংশবৃদ্ধিৰ কাৰণে যেতিয়া আক্ৰমণ কৰে তেতিয়া সেই ভাইৰাছটোৱে তাৰ নেজডালৰ সহায়ত বেক্টেৰিয়াটোৰ গাত লাগি ধৰে ঠিক আছে তাৰপিছত ভাইৰাছৰ অকল ডিএনএখিনি আক্ৰান্ত বেক্টেৰিয়া কোষটোৰ ভিতৰলৈ সোমাই যায় আক্ৰান্ত বেক্টেৰিয়া কোষৰ কোষীয় উপাদান কোষীয় কৌশলসমূহ প্ৰয়োগ কৰি এই ভাইৰাছৰ ডিএনএখিনিৰ কি হয় তাতে কোষৰ ভিতৰত প্ৰতিকৃতিকৰণ হয় অৰ্থাৎ অসংখ্য অপত্য ভাইৰাছৰ ডিএনএ তৈয়াৰ হয় আৰু লগতে কি কৰে ভাইৰাছৰ প্ৰটিনসমূহো কোষৰ ভিতৰত তৈয়াৰ হ'ব কেনেকৈ সেই কোষৰ যিবিলাক উৎসেচক আছে